Saulung Sukapa Peongle. আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ভাৰতী ছাৰলৈ আমি সন্মান জনাইছোঁ কেন্দ্ৰীয় সমিতিৰ এই তিনিটা মৌজাৰ কেন্দ্ৰীয় মেধামুখী সমিতিৰ সন্মানীয় সভাপতি মাত্ৰ বাণীকান্ত বৰগোহাঁই সাপেখাতী বৰাচালি আৰু পূব অভিভূ মৌজাৰ ৰাইজে একত্ৰিতভাৱে ইতিমধ্যে বিগত 21টা বৰ্ষৰ তেওঁলোকে কেন্দ্ৰীয়ভাৱে মেডাম-মে-ফি পালন তেওঁলোকে ৰূপায়ণ কৰি আহিছে উপৰিপুৰুষক তেওঁলোকে একাজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লক্ষ্যৰে ইতিমধ্যে বিভিন্ন স্থানত তেওঁলোকে কেন্দ্ৰীয়ভাৱে মেডাম-মে-ফি আয়োজন কৰি আহিছে আৰু এইবাৰো চলিত বৰ্ষতো তেওঁলোকে ইতিমধ্যে 22টা বৰ্ষত ভৰি দিছে তেওঁলোকে কেন্দ্ৰীয়ভাৱে মেডাম-মে-ফি অনুষ্ঠান আয়োজন কৰিছে আৰু ইতিমধ্যে মই যদি কওঁ যি চৰাইদেউ যি কাষৰীয়া যি কলাকতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যি চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত তেওঁলোকে এইবাৰো কেন্দ্ৰীয়ভাৱে তেওঁলোকে যি মেডাম-মে-ফি আয়োজন কৰিছে আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ এনেদৰে ৰাইজ একত্ৰিত হৈছে আৰু ইতিমধ্যে পুৱাৰ কাৰ্যসূচী অনুসৰি ইতিমধ্যে 22খনকৈ তেওঁলোকে পতাকা উত্তোলন কৰিছে আৰু শেহতীয়াকৈ তেওঁলোকে যি মৈদাম তৰ্পণ আহোমৰ পৰম্পৰাগত যি উপৰিপুৰুষক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনোৱা যি মৈদাম তৰ্পণ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব বিচাৰিছে আৰু মই পোনে পোনে মৈদাম তৰ্পণৰ কিছু সামগ্ৰিক দৃশ্য আমি ND24 জৰিয়তে অসমৰ দৰ্শকক দেখুৱাবলৈ বিচাৰিছোঁ আৰু এনেদৰে তেওঁলোকে মুলুংসকলে তেওঁলোকে মৈদাম তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু বিভিন্ন উপৰিপুৰুষসকলে যাতে যি আমাৰ যি ৰাইজক আচলতে শ্ৰদ্ধাঞ্জলি তেওঁলোকে জনাব বিচাৰিছে ৰাইজক যাতে সুকলমে থাকে ৰাইজসকল যাতে সুকলমে থাকে এনেদৰে এটা কাৰ্যসূচী লৈ তেওঁলোকে এই মৈদাম তৰ্পণসূচী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু মোৰ লগত আচলতে উদযাপন সমিতি বিষয়ববীয়া সভাপতি প্ৰমোদ কুমাৰ গগৈ ডাঙৰ উপস্থিত আছে আৰু তেখেতৰ পৰা আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম আপোনালোকে দুদিনীয়া যিহেতু নেকি 22টা বৰ্ষৰ আজি তাৰিখত ভৰি দিছে 22টা বৰ্ষৰ কেন্দ্ৰীয়ভাৱে যি আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনটোত কি ক'ব আমাৰ খুব ভাল লাগিছে এইকাৰণে যে আজিৰ পৰা 21 বছৰ আগতেই কেন্দ্ৰীয়ভাৱে মেডাম-মে-ফি পাতিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বৰুৱাচালি সাপেখাতী আৰু পূব অভিভূৰ তিনিটা মৌজা জনসাধাৰণ লগ লাগি এই মেডাম-মে-ফি সেই সময়তে আৰম্ভ কৰিছিল আৰু মেডাম-মে-ফি আৰম্ভ কৰাৰ পৰা আজি তাৰিখলৈকে আমাৰ 22টা বছৰ আমি অতিক্ৰম কৰিছোঁ 21 বছৰ সম্পূৰ্ণ হৈ 22 বছৰত আমি ভৰি দিলোঁ আৰু তেতিয়াৰ পৰা যিসকলে একাদিক্ৰমে এই মেডাম-মে-ফি এনেধৰণে উলহ-মালহেৰে পালন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আগবঢ়াই লৈ আহিছে মই সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু এইকাৰণে ভাল লাগে যে আমি এটা বৃহৎ অঞ্চল তিনিওটা মৌজাৰ জনসাধাৰণে একেলগে আমি সমন্বয়েৰে আমি এটা আদৰ্শ দেখুৱাবৰ কাৰণে সক্ষম হৈছোঁ আৰু প্ৰতি বছৰে বেলেগ বেলেগ জেগাত হয় তো এই বছৰ আমি কলাকতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ যিটো চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ নাম দিছোঁ অহাবাৰ এইটো মৌজাত নহ'ব বেলেগ এটা মৌজাত হ'ব তাৰ পিছৰ বছৰ বেলেগ এটা মৌজাত হ'ব প্ৰতি বছৰে তেনেধৰণে বেলেগ বেলেগ গাঁৱত বেলেগ বেলেগ ঠাইত আমি এই মেডাম-মে-ফিখন পাতিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ সকলোৰে মাজত এটা সমন্বয় ৰক্ষা হয় যিটো চাউলুং চুকাফাৰ যিটো আদৰ্শ সকলোকে লগত লৈ আগবাঢ়িব লাগে আৰু সকলোকে লগত লৈ আগবাঢ়িবৰ কাৰণে এই প্ৰয়াস কৰা হৈছে কেৱল আহোম জনগোষ্ঠীয়ে নহয় সকলো জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয় সেই সমন্বয়েৰে আমি এই মেডাম-মে-ফি তেনেধৰণে পাতি আগবঢ়াই লৈ যাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি উপৰিপুৰুষৰ আশীৰ্বাদ বিচাৰোঁ ইয়াত সকলোৱে যাতে মংগলে থাকে সকলোকে যাতে আশীৰ্বাদ কৰে যাতে আহি থকা দিনবিলাক সকলো ভাল হয় তেনেধৰণে যাতে সকলোৱে কাম কাজ কৰি আগবাঢ়ি যাব পাৰে উপৰিপুৰুষে যাতে সদায় যিটো আমি মৃতকক দিয়া বুলি কওঁ ঘৰত আমি সকলোৱে তেনেধৰণে ৰাজহুৱাভাৱে আমি সেই উপৰিপুৰুষৰ পৰা আশীৰ্বাদ বিচাৰি ভৱিষ্যত দিনত সকলোৱে মংগল হোৱাৰ তাৰে আমি কামনা কৰিছোঁ আছিল এয়া আছিল উদযাপন সমিতি বিষয়ববীয়া তপন কুমাৰ গগৈ ডাঙৰীয়া মন্তব্য আৰু এটা কথা যে আহোমৰ বিভিন্ন ৰীতি নীতি অন্যতম মেডাম-মে-ফি যি অনুষ্ঠান মেডাম-মে-ফি যি ৰীতি নীতি ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈছে যি চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে বিভিন্ন কাৰ্যসূচী আছে আৰু মূল কাৰ্যসূচী আচলতে কাইলৈ দিনটো ৰূপায়ণ হ'ব উদযাপন সমিতিৰ সম্পাদক উপস্থিত আছে গণেশ বৰগোহাঁই উপস্থিত আছে আৰু তেখেতৰ কি কাৰ্যসূচী ৰাখিছে আমি সমগ্ৰ বিষয়টো আপোনাক জানিব বিচাৰিছোঁ আমি প্ৰথমে ND24 নিজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সাপেখাতী বৰুৱাচালি আৰু পূব অভিভূৰ মৌজাৰ তিনিটা মৌজাৰ উদ্যোগত আমি সুদীৰ্ঘ 21টা বছৰ এই মেডাম-মে-ফিখন অনুষ্ঠিত কৰি আহিছোঁ আৰু এই বছৰ কলাকতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ আজি প্ৰথম দিনা ইতিমধ্যে প্ৰথম কাৰ্যসূচী আপোনালোকে দেখিছে পতাকা উত্তোলন আৰু মৈদাম তৰ্পণ হৈ গৈছে ইতিমধ্যে উদযাপন সমিতিৰ সন্মানীয় সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তপন কুমাৰ গগৈদেৱে পতাকা উত্তোলন কৰিছে কেন্দ্ৰীয় সম্পাদক বাণীকান্ত বৰগোহাঁইদেৱে পতাকা উত্তোলন কৰিছে আৰু প্ৰাক্তন 21জন সভাপতিয়ে আজি পতাকা উত্তোলন কৰিছে আৰু আমাৰ মাজত ইতিমধ্যে মৈদাম তৰ্পণ কৰিছে আমাৰ শিৱসাগৰ জিলাৰ প্ৰাচীন
কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক তুলেখনীয় ছাৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে আমাৰ আজি সন্ধিয়ালৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দিনজোৰা কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিযোগিতামূলক কিছু অনুষ্ঠান আছে আৰু কালিলৈ আমাৰ এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি যিখন মুকলি সভাত অংশগ্ৰহণ কৰিব আমি আমন্ত্ৰণ জনাইছোঁ অৰণ্য মানৱ যাদৱ পাৰিম ইতিমধ্যে তেওঁৰ অহা আমাৰ নিশ্চিত হৈছে আৰু আমি আমন্ত্ৰণ জনাইছোঁ ND24ৰ মুখ্য সম্পাদক মনচাও ৰাজদীপ বাইলুং বৰুৱাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ আৰু সমান্তৰালভাৱে এই অঞ্চলৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা প্ৰায় সংখ্যক ব্যক্তিকে আমি আমন্ত্ৰণ জনাইছোঁ সকলোকে আমি উদযাপন সমিতি মজিয়াৰ পৰা আন্তৰিকভাৱে আদৰণি জনাইছোঁ আৰু আমাৰ 2 দিনৰ কাৰ্যসূচী সফল সমাপ্তিৰ কাৰণে আমি সকলো ৰাইজকে অংশগ্ৰহণ কামনা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ